এফালে আমাৰ টিকিল পিকিল খোৱা উঠি আহি স্কুল যাব যে মোবাইল চাবলৈ সময় নাপা চাই লৈছে ন আহা কাপোৰ কানি পিন্ধাই দিওঁগৈ হা এফালে বাজি গ'ল 7:30 অঁ দিব লাগিব হা তোমাৰ মই দিম আহা কাপোৰ কানি পিন্ধাই দিওঁগৈ হা স্কুল গ'লে এফালে মোবাইল চাবলৈ নাপাব যে সেইকাৰণে তাই এতিয়াই চাই লৈছে ব্ৰাছ চ্ৰাছ কৰি মেলি লগত এফালে ৰাজা টিকলিক মই পটাপট টিফিনটো ৰেডি কৰোঁ টিকলিক আহি যাব ভিতৰলৈ দেই কাপোৰ পিন্ধাই দিম এফালে 7:30 বাজি গ'ল নহয় স্কুল দেৰি হৈ যাব দেই আহিবা মই টিফিন ৰেডি কৰোঁগৈ তুমি আহা ৰাজা যা আৰু এইফালে বতৰটো ধুনীয়াকৈ ওলাইছে ৰ'দ দিবগৈ লাগে আৰু এইফালে টিফিনত দিবৰ কাৰণে কল আৰু আপেল এইফালে কাটি পেলাই ৰেডি কৰি লৈছোঁ আজি বোলো ৰুটি চুটি নিদিওঁ কল আপেল একে দি দিওঁ ৰ'দটো দিয়াতে এই দুদিন অকণমান গৰমো বেছিকৈ পৰিছে যে আৰু তেলত ভজা বস্তু ৰুটি চুটি ফ্ৰাইড ৰাইচ তেনেকৈ দিলে খাবলৈও মন নকৰে সেইকাৰণে বোলো আজি ফ্ৰুইটছকৈ দি দিওঁ আৰু এইফালে টিফিন ৰেডি হৈ গ'ল তাকে পটাপট টিকলিকক উলিয়াই কৰি লৈ পেলাই ৰেডি কৰোঁগৈ আৰু লগতে খুৱাই কৰি লৈ আজৰি হওঁ আৰু খুৱাই বোৱাই লৈ পেলাই এইফালে তাইক ৰেডি কৰিবলৈ লৈছোঁ আৰু ৰাতিপুৱা সময়খন মানে মুডটো অকণমান মানে তাই কিবা নিচিনা হৈ থাকে যে কাৰণ টোপনিটো থাকেই তাতে জোৰ জবস্তি উঠাই কৰি অনা হয় আৰু কিমান ফুচুলাই মেলি পেলাই ৰেডি কৰিব লাগে আৰু কিমান যে কথা ক'ব লাগে কোনোবা দিনাখন আকৌ খোৱা উঠি আহোঁতে মুডটো ভালেই থাকে কোনোবা দিনাখন আকৌ অকণমান একদম মানে খিংখিঙীয়া নিচিনা হৈ থাকে আৰু মোবাইলটো মানে ৰাতিপুৱা সময়ত অকণমান লাগিবই দিনটো চাবলৈই নাপায় আৰু এইকণ সময় অকণমান চাই আৰু মোবাইলটো চাই থাকোঁতে মানে খোৱা বোৱা আৰু কাপোৰ কানি পিন্ধাওঁতে একদম পূৰা লেজি হৈ যায়গৈ এইফালে মোবাইলটো মই অন কৰি লৈ পেলাই তাইক জল্দিকৈ বোলো ৰেডি কৰি দিওঁ আৰু আনদিনাটো ৰেডি কৰা মানে সময়ে নহয়গৈ ভিডিঅ' কৰিবলৈ কাৰণ ৰাতিপুৱা একদম এনেকুৱা দৌৰা দৌৰি মানে অলপ সময় হৈ যায় একদম মানে ভিডিঅ' শ্বুট কৰিবলৈ টাইম নাথাকে আজি কাৰণে ৰেডি কৰোঁতে মোবাইলটো এনেকৈ ষ্টেণ্ড মোৰ যিহেতু নাই তেনেকৈয়ে লগাই কৰি লৈ পেলাই ৰেডি কৰি আছোঁ পটাপট মই তাইক উলিয়াই কৰি লওঁ তাৰপিছত খুৱাবলৈও আছে আগতীয়াকৈ খুৱাই ল'ম বুলি ভাবিলোঁ বোলো নাই পটককৈ কাপোৰ কানি পিন্ধাই লওঁ এতিয়া উলিয়াই কৰি লওঁ ৰেডি কৰি লওঁ তাৰপিছত এইফালে অলৰেডি 8টা বাজিবলৈ হৈ গ'ল প্লাম লৈ যাবা যোৱা বাই বাই ৰাজা ওচৰলৈ নগ'লে নহয়গৈ এপাক ৰাজাই প্লাম খাব নেকি কাপোৰ লেতেৰা কৰি পেলাব আকৌ যোৱা সি বাই বাই কৈ দিছে যোৱা তাত থাক Hi everyone, good morning, welcome back to my channel. আৰু ফিলে ৰাতিপুৱা অলৰেডি বাজি গ'ল 10:30 মান বাজিবলৈ হৈ গ'ল আৰু ফিলে কেনেকুৱা ৰ'দ দিছে বোলে কাপোৰ কানি ধুই কৰি লৈ মেলি চুলিডাল আজি বোলো ধুই দিছোঁ গাটো এইকেইদিন ইমান ভাল নহয় যে সেইটো কাৰণে বোলো মূৰটো ধুই দিওঁ ধুই দিলে তেতিয়া অকণমান গাটো ভাল লাগিব নেকি আৰু ফিলে আজি এওঁ স্কুললৈ যোৱা নাইকিয়া আৰু গাটো ইমান ঠিক নহয় যে সেইকাৰণে বোলো ক'লোঁ মাংস অকণ আনিবলৈ চৰি তৰ্দি লাগি থাকিলে মানে সুদা ভাত খাবলৈ মন নাযায় যে মই আহি পেলাই বোলো এপাক চাওঁ আহি পাইছেহি নে নাই আহিয়ে পোৱাহি নাইকিয়া বোলে 10:30 বাজিছেহে বেছি সময়ো হোৱা নাইকিয়া আৰু গা চা বেয়া হৈ থাকিলে মানে কি আৰু সুদা ভাত বিশেষকৈ মানে নিৰামিষটো একদম খাবলৈ মন নাযায় কিবা জ্বলা চলা অকণ খাবলৈ মন যায় যে সেইটো কাৰণে বোলো মাংস অকণকৈ আনিবলৈ দিছোঁ আৰু মোৰে তেনেকুৱা হয় নে আপোনালোকেও তেনেকুৱা হয় জনাবচোন দেই গা চা মানে বেয়া লাগি থাকিলে নিৰামিষ খাবলৈ মন চন নাযায় মই বোলো মোৰে তেনেকুৱা হয় নেকি আৰু এইফালে বতৰটোৰ কাৰণে মানে বহুতৰে গা বেয়া হৈছে তাতে গৰম ঠাণ্ডা তেনেকৈ হৈ থাকে যে আৰু এওঁ ইমান গা ভাল নহয় টিকলিকো ইমান ঠিক নহয় আৰু এইফালে পৰীক্ষাও পাইছে সেই পৰীক্ষালৈও বেছি দিন নাইকিয়া কাৰণে এতিয়া পাই মানে অকণমান যত্ন নল'লেও দিগদাৰ আৰু মানে কি গৰম ঠাণ্ডা দুইটা পৰি যায় আকৌ ফেনখন মানে কোনোবা সময় নল'লেও নহয় আকৌ চৰ্দি লাগিলেও আৰু গাটো মানে কিবা নিচিনা লাগি থাকে গৰম ঠাণ্ডা দুইটা নিচিনা লাগি থাকে যে আৰু এইফালে থৈ দিছোঁ তাকে মেৰিনেট কৰা নাই ডাইৰেক্ট আৰু বনাম আৰু এইফালে মাংসৰ কাৰণে
এইফালে পিঁয়াজ আলু আদা নহৰু গোটাই লৈছোঁ তাকে এইখিনি পটককৈ কাটি কুটি লওঁ আৰু এইফালে অলৰেডি এটাই বাজিবলৈ হৈ গ'ল এইফালে ভাতেই মানে বনাবলৈ পৰা নাই তাকে মই এইখিনি পটককৈ কাটি কুটি লওঁ তাৰ মাজতে অকণ পাৰোঁ যদি অকণমান মেৰিনেট কৰি লওঁ নিমখ অকণ হালধি অকণ সানি লৈ পেলাই আৰু এইফালে সেয়া মালভোগ কল আনিছিলে লোকেল তাকে এইফালে টিকলিককে অমৃতাকে দিলোঁ যেনিবা খাবলৈকে মন নাযায় নহয় চৰ্দি নিচিনা হৈ আছে যে তাকে কল এটা চিঙি খাই লওঁ আপেল এটা এনেকৈ কাটি পেলাই লওঁ তেতিয়া নাথাকে তেতিয়া ইমান খাবলৈ মন গৈ থাকে আৰু এতিয়া মানে কলে চলে আপেলে চাপেলে পৰি থাকিলেও মন নাযায় তাকে এতিয়া বোলো এই আপেলকেইটাও বেয়া হৈ যাব তাকে কাটি পেলাই টিকলিখনকে ৰাতিপুৱা টিফিনত দিলোঁ মই বোলো এটা কাটি খাওঁ লগতে এওঁকো অকণমান দিওঁগৈ আৰু অকলে থাকিলে মানে কি খাবলৈ কৰিবলৈ মন নাযায় লগ ভাগ হ'লে কৰিলে তেতিয়া মানে কিবা এটা খাবলৈ মন যায় আৰু কোনোবা চব গুচি যোৱাৰ পিছত মানে অকলে এইবোৰ কাটি কুটি খাই থাকিবলৈ মানে এলাহ লাগে গৈ বোলে ধুমাধুম ইফালে কাটি লওঁ আৰু মাংস চাংস ধুই পখালি লৈছোৱে নহয় বনাওঁ ধুমাধুম কেইটা বেছি সময় হোৱা নাই তথাপিতো এতিয়া পৰা সোনকালে বনাই কৰি থৈ দিওঁ মানে গৰমটো বেছি পৰে যে গৰমে মানে অমৃতাহঁতে টিকলিহঁতে স্কুলৰ পৰা আহি খাবলৈ অকণ দিগদাৰ পায় সেইটো কাৰণে অকণ এতিয়া খাই লৈ পেলাই এতিয়া ধুমাধুম মানে বনাবলৈ লাগি যাওঁ আৰু নহ'লে বনাই কৰি লৈ পেলাই অকণো ৰেষ্ট পোৱা নাযায় আৰু টিকলিক আহি পোৱাৰ লগে লগে একদম তাইৰ উৎপাত আৰম্ভ হৈ যায় তো মই এইটো পটককৈ কাটি পেলাই এওঁকো দিওঁ ময়ো অকণ খাই লওঁ এইফালে দালি হৈ গ'ল আৰু এইটো আৰু এইফালে মাংস বনাই আছোঁ হৈছেহি মাংস আলু সিজিছেহি তাতে এতিয়া বিলাহীখন দি দিওঁ বনাই থকা ৰেচিপি দি থকা নাই আৰু চিম্পলকৈ বনাইছোঁ আৰু চৰ্দি যিহেতু কাৰণে জালুক চালুক অকণমান দি লৈ পেলাই এনেকৈ বনাইছোঁ এতিয়া আৰু বিলাহীখিনি গলি গ'লে এটা পানীকণ দি দিলেই হৈ যাব আৰু এইফালে মাংস হৈ গৈছেহি এইফালে মাংস অলমষ্ট হৈ গৈছেহি 90% হৈ গৈছেহি আৰু বনাই থকা দেখুৱাই থকা নাই আৰু চিম্পলকৈ বনাইছোঁ জল্দি আৰু এইফালে বিলাহীকণ গলি হৈ যাব আৰু যিহেতু চবৰে চৰ্দি নিচিনা হৈ আছে যে সেইটো কাৰণে অকণমান জালুক চালুক দি পেলাই তেনেকৈ অকণ জ্বলাকৈ বনাইছোঁ আৰু এইফালে মাংস অকণমান গ্ৰেভি হ'বই সেইটো কাৰণে দাইলো বেছি কৰা নাই এইফালে অকণমান দাইল অকণমান বনালোঁ কম পৰিমাণে আৰু পাপাই যিহেতু মাংস নাখায় পাপাই নাখায় যে ব্ৰইলাৰ সেইটো কাৰণে হেৰি মগু দালিতে এনেকৈ আলু আৰু ভাত কেৰেলা দি দিছোঁ এইফালে পটাপট এইফালে মাংসকণ হৈ গ'ল ইয়াতে পানীকণ দি দিওঁ মাংস ৰেডি এইফালে মাংস ৰেডি হৈ গ'ল অকণমান ধনিয়া অকণ দি দিছোঁ আৰু এতিয়া গৰমে পটাপট চবকে ভাতকেইটা দি লওঁ নহ'লে পিছত ঠাণ্ডা হ'লে আৰু চৰ্দি যিহেতু সেইটো কাৰণে একো টেষ্ট নাপায় কাৰণ গৰমে পটককৈ ভাতকেইটা দি লওঁ আৰু এইফালে মাংস হৈ গ'ল আৰু এইফালে ভাতৰ লগত খাবৰ কাৰণে এই আম এটা কাটি দিছোঁ চাকি দি কৰি লৈ আহিছোঁ আৰু এইফালে আবেলি সময়তে আহিছিলে ডাঙৰ বা আৰু ৰিক আহিছিলে খবৰ দিয়া নাই মানে অকস্মাত আহি ওলাইছিলে এওঁ গাটো ইমান ভাল নহয় যে তাকে খবৰ ল'বলৈ আহিছিলে আৰু বাৰ্থডেতে অহা তাৰপিছত এইকেইদিন বহুত দিন হৈ গ'ল অহাই নাই যে আৰু বতৰটো মুকলি কৰা দেখি তাকে আহিলে আৰু আহি পাওঁতে তেতিয়া মানে ব্লগটো কণ্টিনিউ কৰিবলৈ নহ'লগৈ ভাবাই নহ'লগৈ গৈ পেলাই তাৰপৰা এতিয়া চাহ তাহ যেনিবা এওঁলোকক খাবলৈ দিলোঁ মই টিকলি আৰু ডাঙৰ বা তিনিওজনী গৈছিলোঁ জ্যোতিকা বাইদেউহঁতৰ ঘৰলৈ তাতে চাহ তাহ খালোঁ সেয়া মানে ভিডিঅ' চিডিঅ' কৰি থকা নাই আৰু এইফালে এতিয়া সিহঁতকেইটা জানো কি কৰি আছে আৰু টিকলিকক বোলো অকণ পঢ়িবলৈ দিছোঁ তাৰপিছত লাহে ধীৰে ভাত বনাওঁ আৰু সিহঁত দুটাই জানো কি কৰি আছে এই নাই কোৱা টিকলিকৰ লগত আপুনিও পঢ়া হৈছে অঁ জেঠাই পঢ়িব এতিয়া তোমাৰ লগতে এই ইংলিছ ওৱান বোলে টিকলিকক পঢ়াই কৰি লৈ আহি পেলাই আহিছোঁ ভাত বনাবলৈ এইফালে ডাঙৰ বাৰ আলু পিঁয়াজ কাটি আছে পিছফালে এজনী টিকলিক লুকাই আছে আৰু এইফালে মাংস অকণ আনিছিলে যে তাকে এইফালে ধুই পখালি লৈছোঁ ভাত পাতি দিছোঁ দাইল পাতি দিছোঁ তাৰপিছতে এইফালে ডাঙৰ বাৰ সেই মাংসৰ কাৰণে আলু পিঁয়াজ কাটি যা যোগাৰ কৰি দিছে ন ডাঙৰ বাৰ তলত এসোপা তাই টিকলিকে মেহেন্দি লগাই আছে ন ঈদ বুলি লগাইছে নে বিয়া বুলি লগাইছে বা কি ডিজাইন বনাইছে ফুল
ফুল বুলি হাতত ধৰিলোঁ চাওঁ ডিজাইনটো চাওঁ ধুনীয়া লাগিছে দেই টিকলিকে নিজেও আঁকিবলৈ পাৰে ন তাইও মাজে মাজে আঁকি থাকে এইটো এই বিহুতে আনিছিলোঁ হ'বলা ন বিহুতেনে কেতিয়া আনিছিলোঁ মেহেন্দিটো অঁ তেতিয়াই আনা কত দিনো হৈ গ'ল শুকাই গৈছেগৈ তাই মাজে মাজে লগাই থাকে আৰু অঁ অঁ তাৰপিছত তাই বোলে নিজে কিবা আঁকিব তাৰপিছত দেখুৱাই দিব সেইকাৰণে আজি টিকলিকে নিজে আঁকিছে ন আজি কি মন গ'ল তোমাৰ মেহেন্দি আঁকিবলৈ এনেই কিবা আছে জানো কাইলৈ টিকলিকে ঈদ বুলি মেহেন্দি চেহেন্দি কাটি মেহেন্দি চেহেন্দি লগাই পেলাই পুৰা একদম ন উলা উল্টা পুল্টা হৈ গৈছিলে ধুনীয়া দত দত দিছে দেই জেঠাই ধুনীয়া মেহেন্দি আঁকি দিছে ন টিকলি স্কুলত নবকিবনে মেহেন্দি চেচে হ'বগৈ সদায় অকণ অকণকৈ লগাই থাকা এইফালে টিকলিকে মেহেন্দি লগাই আছে আৰু মই এইফালে জলদি জলদি মাংসকণ বনাইছোঁ ভাত দাইল হৈ গ'ল খালি মাংসকণ এইফালে বনাই আছোঁ আৰু এইফালে অমৃতাহঁতে আৰু ৰিকে জানো দুইটা চাগে গেম চেম খেলি আছে আৰু তেনেকৈ একো এতিয়া বনোৱা নাই মাংস বনাইছোঁ দাইল বনাইছোঁ ভাত বনাইছোঁ আৰু চালাড অকণ বনাম সিমানে আৰু বোলে দিনতো মাংস অকণমান আনিছিলে যে আকৌ আহিব বুলিও নাজানো নহয় ফটককৈ মানে ছাৰপ্ৰাইজ দিম বুলিহে ওলাইছিলেহি সেইকাৰণে অকণমান মাংস আছে তাকে আনি দিলে তাকে এতিয়া মাংস বনাইছোঁ আৰু দাইল ভাত তেনেকৈ বনাইছোঁ পটককৈ চালাড অকণো বনাই লওঁ এইফালে মাংস বনাই আছোঁ জাষ্ট পাতি দিছোঁ আৰু এইফালে দাইল হৈ গ'ল আৰু এইফালে মাংস বনাইছোঁৱেই তাৰপিছতে এইফালে তিয়ঁহ এটা লৈছোঁ এইটো তাকে চালাড বনাওঁ সেইটো কাটোঁ আৰু এইফালে মাংস বনাই আছোঁ যে বনাই থকাৰ লগতে এইফালে তিহু চালাডো কাটি লওঁ আৰু এইফালে টিকলিকৰ মেহেন্দি কি এৰুৱালে নেকি বকিব এই চখতে এনেই লগালে আৰু তাৰপিছত চব হাত চাত ধুই দিলে এতিয়া 10 মিনিটো নহ'ল নেকি লগোৱা আৰু এইফালে অকণ এই দিনত যে অকণমান মাংস বনাইছিলোঁ সেয়াও অকণমান আছে এইফালে ডাঙৰ বাই ভাতৰ লগত খাবৰ কাৰণে আম কাটিছে ন ডাঙৰ বা কেঁচাই পকাই চব কাটি আছে এইকেইটা পকা কাটিছে আৰু এইফালে এটা কাটি দিলে টেঙা খুব টিকলিকে খাই আছে অঁ কথা পাই এইফালে টিকলিকে একদম টেঙা আম খাইছে কেনেকুৱা টিকলি মিঠা নে অঁ ফোন আহিছে জেঠাই ফোন আহিছে এইফালে এতিয়া কেইটা 9টা বাজি গ'ল আৰু টিকলিকে এতিয়া 9টা বজাত খাইছে টেঙা আম কেনেকুৱা টিকলি টেঙা নে মিঠা মিঠা মই অকণমান খাই চাইছিলোঁ ইমান টেঙা মিঠা খোৱা মই অকণমান খাইছিলোঁ টেঙা কোবত মানে একদম তাই খাই আছে এইফালে ভাতৰ লগত খাবৰ কাৰণে ডাঙৰ বাই হেৰি এইটো কি বুলি কয় আমখিনি কাটি আছে হৈ আছে সি এইফালে মাংসকণ আৰু 5-10 মিনিট অকণমান লাগিব আৰু হৈ গ'ল তাৰপিছত মাংসকণ হৈ গ'লে তেতিয়া ভাত দিব পাৰিম আৰু এইফালে পাপাক আগতে দি কৰি লওঁ তাৰপিছত আমি লাহে লাহে খাম এই ঘৰৰ আম যে পোক ওলায় খোৱাতকৈ বেছি পেলনিহে যায় টিকলি কি কৈছা ষ্টিকাৰ দি নখ লগাইছে এইফালে মাংস ৰেডি হৈ গ'ল মাংস বেছি জোল কৰা নাই গ্ৰেভি কৰিছোঁ আৰু বোলে সেই দিনত যে বনাইছিলোঁ অকণ মাংস আছিলে সেয়া অকণমান টেষ্ট কৰিব পাৰিব আৰু চবেই আৰু এইফালে অমিতা দি পেলাই দাইল বনালোঁ আৰু টিকলিকৰ কাৰণে অকণমান এইফালে ফ্ৰাই মাংস থৈ দিছোঁ আৰু এইফালে তিয়ঁহ চালাড কৰিলোঁ আৰু এইফালে ভাতৰ লগত খাবৰ কাৰণে এইফালে আম আৰু এতিয়া জল্দি জল্দি চবকে ভাতকেইটা দি দিওঁ অলৰেডি 10টা বাজিবলৈ হৈ গ'ল আকৌ কাইলৈ স্কুল আছে টিকলিহঁতৰ আৰু লগতে এতিয়া ব্লগটো সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই ৰিং কেনেকুৱা হৈছে গেম চলি আছে গেম বন্ধ আজি গেম খেলি থকা দেখুৱাকৈ নাই আৰু নহ'লে খেলি থকাতে সদায় দেখুৱাওঁ যে টিকলি জেঠাইক খুৱাই দিলেহে খায় ন